উজনি অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন অসম বিধানসভা। উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে বিধানসভাৰ অধিৱেশনৰ দিন চমুৱাই অনা হ'ল। ৩১ জুলাইৰ পৰিৱৰ্তে ২৯ জুলাইত সামৰণি পৰিব বাজেট অধিৱেশনৰ। বিধায়কসকলক বানাগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ স্বাৰ্থত চলিত অধিৱেশনৰ কাৰ্যকাল চমুৱাই আনি ২৯ জুলাই ২০২৬ তাৰিখে সমাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বিধানসভাত বিভিন্ন ইছ্যুত শাসক বিৰোধী সদায় দুই বিপৰীত মেৰুত থাকে যদিও বানাক্ৰান্ত সহায়ৰ ক্ষেত্ৰত মঙলবাৰে সকলো একত্ৰিত হ'ল। ভয়াৱহ দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিব বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই। মই বিধানসভাৰ অধ্যক্ষ হিচাপে আৰু লগতে আমাৰ উপাধ্যক্ষ আমাৰ ডক্টৰ হাবে তেৰণ ডাঙৰীয়াই আমি এমাহৰ আমি যি আমাৰ দৰমহা সেই দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দান কৰিম আৰু লগতে আমাৰ বিধানসভাৰ সচিবালয় যিমানবোৰ আমাৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ কাৰণে আগবঢ়াব। এই ঘোষণাৰ পিছতেই সকলো দলক বানাক্ৰান্ত সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বিধানসভাৰ অধ্যক্ষৰ এনে আহ্বানৰ পিছতেই NDAৰ ঘোষণা। বহুতে অলৰেডি দিছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ এমাহৰ দৰমহা দিছেই। তথাপিতো আমি সমূহীয়াভাৱে সকলোৱে দিম বুলি সিদ্ধান্ত ল'লো। চবে এমাহৰ দৰমহা মাননীয় মুখ্যমন্ত্ৰী সকলো বিধায়ক আমাৰ দলৰ সকলোৱে দিম। অসম গণ পৰিষদৰ ফালৰ পৰা আমি যিসকল আমাৰ ইয়াত বিধায়ক আছে, সন্মানীয় বিধায়ক, তেখেতসকলে এক মাহৰ দৰমহা দিয়া হৈছে। অহা কাইলৈ আমাৰ এটি সজাতি দল তালৈ যাব আৰু এই প্ৰসংগত মই এটা কথা ক'ব খুজিছোঁ, আমাৰ এই বিধানসভাত যিসকল বানপীড়িত এই দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, এই মৃত্যুবৰণ কৰা সকলো লোকলৈ আমি এটা শোক প্ৰস্তাৱ আমি ল'ব লাগে। আমাৰ NDA হিচাপে তেওঁ কোৱাৰ পিছত আমি নকম বুলি ভাবিছিলোঁ, সকলোৱে ক'লে যেতিয়া আমাৰ BPM দলৰ পৰা একে আমাৰ থাকিব ডিচিশ্যন। বানাক্ৰান্ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিল কংগ্ৰেছ দল, TMC আৰু AIDFৰ বিধায়কসকল। মই TMC দলৰ পৰা আমাৰ এক মাহৰ দৰমহা দিম বুলি ঘোষণা কৰিম। আমি ইতিমধ্যে তাত গৈ আহিছোঁ, কিবা এটা লৈও গৈছিলোঁ। তথাপিও যিহেতু বিধানসভাৰ অন্যান্য সদস্যসকলে এক মাহৰ দৰমহা দিব বিচাৰিছে, গতিকে আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমি এক মাহৰ দৰমহা আমি দিম। আজমল চাহেবেতো অলৰেডি আমাৰ যিমান কেইজন বিধায়কে দিছে গোটেইখিনি মিলি যিখিনি হ'ব তাতকৈ ডাবল দিছে। মই অনুৰোধ ৰাখিম যে অলপ বঢ়াই দিব বোলে আৰু ভাল হ'লে। মোৰ দলৰ তৰফৰ পৰা ছাৰ মই 2 লাখ টকা দিম, এক মাহৰ দৰমহাৰ লগত আৰু অলপ বঢ়াই 2 লাখ টকা দিম ছাৰ। মই বিধানসভাৰ মজিয়াত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ আন এক ঘোষণা। বিজেপি দলে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিব পোছাক আৰু আঁঠুৱা। 15-16 কোটি টকাৰ বান সাহায্য আগবঢ়াব বিজেপিয়ে। আমি এইটো ক'ব খোজা নাছিলোঁ, সন্মানীয় বিধায়ক মুজিবুৰ ৰহমানে ক'লে যেতিয়া আমিও ক'বলৈকে ওলালোঁ। আমি অহাকালি প্ৰায় 1,70,000 হ'ব অধ্যক্ষ ডাঙৰীয়া, 1,70,000খন চাদৰ মেখেলা, 1,70,000 টি-চাৰ্টছ আৰু প্ৰায় 1.5 লাখ আঁঠুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই 12 কোটি টকা আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা তুলি দিয়াৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ ডাঙৰীয়া মই ভাবোঁ যে এইটো প্ৰায় আৰু অলপ বাঢ়িব, কাৰণ সেইখিনি সময়ত আমাৰ আঁঠুৱাটোৰ কথা নাছিলে। প্ৰায় 15 কোটি 16 কোটি হ'বগৈ। অহাকালি অধ্যক্ষ ডাঙৰীয়া 4টা বজাত আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ দিশে আমাৰ এই সামগ্ৰীখিনি ৰাওনা হ'ব। ইফালে উজনিৰ বান সমস্যাক লৈ পূৰ্বে কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ সভাস্থগিত প্ৰস্তাৱ কিয় অগ্ৰাহ্য কৰিছিল তাৰ ব্যাখ্যা আগবঢ়ালে বিধানসভাৰ অধ্যক্ষই। মই আপোনালোকক ধন্যবাদ জনাইছোঁ, বিশেষকৈ কংগ্ৰেছ দলক, তৃণমূল কংগ্ৰেছ, UDF দলক, কাৰণ বাজেটৰ যিদিনাখন কৰ্তন প্ৰস্তাৱৰ সময়ত আপোনালোকে সভাস্থগিতটো আনিছিলে আৰু কৰ্তন প্ৰস্তাৱৰ সময়ত যদি মই সভাস্থগিতটো যদি আনো তেতিয়াহ'লে মোৰ বাজেটখন পাছ নহয়, আৰু বাজেট যদি পাছ নহয় তেতিয়াহ'লে আমি আজি ৰাইজক আমি সকাহ দিব নোৱাৰিলোহেঁতেন। গতিকে আমি যিহেতু মূল কাম আছিলে আমাৰ সেইটো, যাৰ কাৰণে মই কৈছিলোঁ যে আপোনালোকে বেলেগ ডিভাইচ আনক আৰু বেলেগ ডিভাইচৰ এই বিষয়টো আমি আলোচনা কৰিম। আজি আপোনালোকে ভাল পাইছোঁ যে সকলোৱে আজি আপোনালোকে তিনিওটা দলৰে আপোনালোকে আজি শূন্যকালীনত এই বিষয়টো আনি পেলাই আপোনালোকৰ যিটো সদিচ্ছা আছিলে এইটো আলোচনা কৰাৰ কাৰণে সেইটোও আপোনালোকে ইয়াতে উপস্থাপন কৰিলে। মোৰো যিটো ইচ্ছা আছিলে যে নহয় এইটো বেলেগ ডিভাইচত আমি আলোচনা কৰিম। গতিকে আজি আমি অন্ততঃ অসম বিধানসভাই এইটো গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আপোনালোকে আজি সকলোৱে আলোচনা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। দুৰ্যোগক নেওচি অসম আকৌ থিয় হৈ উঠিব বুলিও ঘোষণা বিধানসভাৰ অধ্যক্ষৰ। 1950 চনতো দুৰ্যোগ হৈছিলে অসমত।
ভূমিকম্পৰ যি দুৰ্যোগ তাৰপিছত অসম থিয় হৈছে বৰবলাকে আদি কৰি কুৰিচু পাণ্ডুকে আদি কৰি বৰপেটাকে আদি কৰি বিভিন্ন প্ৰাণ ধেমাজিকে আদি কৰি মাজুলীকে আদি কৰি তাৰপিছত অসম থিয় হৈছে এতিয়া গতিকে আমি সকলোৱে আশাবাদী নিশ্চিত ওপৰত চৰকাৰে যিমানখিনি কাম কৰিবলগীয়া আছে কৰি আছে অসম পুনৰ থিয় হ'ব শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব আমি দেখিছিলোঁ ডিমা হাছাও দেখিছিলোঁ একেবাৰে বিধ্বস্ত হৈছিলে আজি ডিমা হাছাও থিয় হৈছে গতিকে নিশ্চিত ওপৰত চৰকাৰ এখন যিহেতু আছে পুনৰ শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব আমি আশাবাদী মুঠৰ ওপৰত অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্য যে বানাক্ৰান্তৰ কাষত আছে সেই বাৰ্তা এনেদৰে দিয়া হ'ল অসম বিধানসভাৰ মজিয়াত নয়ন প্ৰতিম কুমাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম